নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, বাংলাদেশৰ কলেজত খুন্দা মাৰিলে যুদ্ধ বিমানে, নিহত পাইলট, কেইবাগৰাকীও শিক্ষাৰ্থী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ এখন কলেজৰ বিল্ডিঙৰ ওপৰত বিমানখন খহি পৰে। এই দুৰ্ঘটনাত পাইলটজনৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও বহু ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। যাত্ৰীবাহী জাহাজত ভয়াৱহ অগ্নিকাণ্ড, 5 জনৰ মৃত্যু, জীৱন ৰক্ষা কৰিবলৈ সাগৰত জঁপিয়ালে। ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী জাহাজত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড, যাৰ ফলত যাত্ৰীসকলে সাগৰত জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। KM বাৰ্চিলোনা VA নামৰ জাহাজখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। জাহাজখনত বহু শিশুকে ধৰি 280 জনৰো অধিক যাত্ৰী আছিল। ইণ্ডোনেছিয়াত সংঘটিত হৈছে এই ডাঙৰ দুৰ্ঘটনা। খবৰ অনুসৰি এখন যাত্ৰীবাহী জাহাজত লগা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত 5 জন লোকৰ মৃত্যু হয়। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ড্ৰাগছ খাবলৈ 20 টকা নিদিয়াৰ বাবেই মাতৃক নিৰ্মমভাৱে হত্যা পুত্ৰৰ। মাতৃক হত্যা কৰাৰ পিছত গোটেই নিশা একেটা ঘৰতে শুই থাকিল অভিযুক্ত পুত্ৰ। ইয়াৰ পিছদিনা মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। কিমান ভয়ংকৰ হ'ব পাৰে নিচাৰ আসক্তি, যাৰ বাবে এজন নিচাসক্তই কাকো চিনিব নোৱাৰা হৈ যায়। সেইমতে সংঘটিত হয় ভয়ংকৰ অপৰাধ। হাৰিয়ানাৰ নৌ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা, য'ত 20 টকাৰ বাবে নিজৰ মাতৃক নিৰ্মমভাৱে হত্যা কৰে ড্ৰাগছ আসক্ত পুত্ৰই। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। টাটা আম্বানীৰ বিপদ, এসপ্তাহৰ ভিতৰত হাজাৰ হাজাৰ কোটি টকাৰ লোকচান। ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় টাটা আৰু মুকেশ আম্বানীৰ কোম্পানী। শ্বেয়াৰ বজাৰত কোম্পানীৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে আন বহু কোম্পানীও লোকচান ভৰিবলগীয়া হয়। টাটা আম্বানীৰ বৃহৎ লোকচান, এসপ্তাহৰ ভিতৰতে সলনি হ'ল সকলো। এই দুই উদ্যোগপতিৰ নাম শ্বেয়াৰ বজাৰৰ 10টা গুৰুত্বপূৰ্ণ কোম্পানীৰ তালিকাত আছে। এক পৰিসংখ্যা অনুসৰি এক সপ্তাহত 6টা কোম্পানীৰ মুঠ লোকচান প্ৰায় 94,000 কোটি টকা। এই কোম্পানী কেইটাৰ ভিতৰত TCS আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে 51,000 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ আশুতোষ কুমাৰৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ আশুতোষ কুমাৰৰ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্ৰহণ কৰে ন্যায়াধীশ আশুতোষ কুমাৰে। সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ। আজিৰে পৰা সংসদৰ বৰ্ষকালীন অধিৱেশন। সাজু সাহস বিৰোধী কি বিষয়ত আলোচনা হ'ব? সৰ্বদলীয় বৈঠকৰ অন্তত সাংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সংসদ সুচাৰুৰূপে চলাবলৈ চৰকাৰ আৰু বিৰোধীৰ মাজত সমন্বয় থাকিব লাগিব। অপাৰেশ্যন সিন্দুৰৰ ওপৰত ট্ৰাম্পৰ দাবীকে ধৰি বিৰোধীয়ে উত্থাপন কৰা প্ৰতিটো বিষয়তে চৰকাৰে সংসদত সঠিক উত্তৰ দিব বুলি কয় তেওঁ। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ। অপাৰেশ্যন সিন্দুৰৰ সম্পূৰ্ণ সফল, গলি বাৰুদৰ বিৰুদ্ধে সংবিধানৰ জয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ মন্তব্য। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ চৌহদত কয় যে বাৰিষা হৈছে উদ্ভাৱন আৰু পুনৰ সৃষ্টিৰ প্ৰতীক। কৃষিৰ বাবে ই এক উপকাৰী বতৰ। বৰ্ষাকালীন অধিৱেশনখন দেশৰ বাবে অতি গৌৰৱৰ অধিৱেশন।
মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নলবাৰী হৰি মন্দিৰৰ সমীপৰ পৰা অশোক শৰ্মাক বহিষ্কাৰ। আজীৱন সভ্যৰ পৰা বহিষ্কাৰ সমিতিৰ প্ৰাক্তন সভাপতিজনক। নলবাৰীৰ হৰি মন্দিৰত অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে বহিষ্কাৰ অশোক শৰ্মাক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল সাধাৰণ সভা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। শ্ৰীভূমি আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল। ডকাইতি কাণ্ডৰে জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যসহ 4জনক আটক কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডকাইতে নিয়া সোণৰ অলংকাৰ, নগদ ধন। ৰাহুল পাল আৰু ৰাজদীপ পাল নামৰ 2 ব্যৱসায়ীৰ পৰা ডকাইতে লুটি নিছিল নগদ প্ৰায় 2 লাখ টকা আৰু বহু অলংকাৰ।